আমি 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমাৰ ষ্টাৰ্ট কৰিছোঁ এই খেতিটো যোৱাবাৰ। তাৰপিছত এইবাৰ আমি মাৰ্চ মানৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, হাল বোৱাই থৈছোঁ মাৰ্চ মাহত, কিন্তু এপ্ৰিল মাহৰ পৰা আমি ৰুবলৈ আৰম্ভ কৰিলোঁ। আৰু আমাৰ সকলো মহিলাই লগ লাগি আমি ৰাতিপুৱা ঘৰৰ কাম বন আজৰি হৈ আহি এই ফুলৰ খেতিত ব্যস্ত হওঁ। ঘৰুৱা কামৰ লগতে সামৰিক কাৰো অসুবিধা নোহোৱাকৈ আমি নিজৰ কামখিনি আমি নিজে ইয়াত কৰি থাকোঁ। 20 গৰাকী মহিলাই লগ লাগি আমি এই গোটটো আৰম্ভ কৰিছোঁ আৰু প্ৰতিদিনে আমাৰ যেতিয়াই প্ৰয়োজন হয় আমি মেছেজ আকাৰে দি সকলো ইয়াত গোট খাওঁ আৰু নিজৰ কৰ্মখিনি আমি কৰোঁ। এতিয়ালৈকে আমি এই ফুল 3বাৰ সংগ্ৰহ কৰিছোঁ আৰু আমি অগ্নিনাভ মন্দিৰত দিওঁ, শিৱসাগৰ পুষ্প ভাণ্ডাৰ দিওঁ, আৰু এখন আছে ভাণ্ডাৰটো, সেইখন নামটো মই পাহৰিছোঁ ইতিমধ্যে, 3খনত, আৰু এইফালে 4খনমানত আমি বিপণীত আমি দি থাকোঁ আৰু দৰকাৰ হয় তেনেকৈ আমি দি থাকোঁ। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক প্ৰথম কেঁচু সাৰ অলপ দিছিলে ন, কেঁচু সাৰ দিছিলে, ভিটামিন সেইখিনি আমাক ছাপ্লাই দিয়ে, সময় সাপেক্ষে আমি সেইখিনি পাই থাকোঁ। আমাৰ এই কামটো দেখি এই ৰাস্তাই অহা যোৱা কৰা মানুহে আমাৰ বাগানখন দেখি আনন্দিত হয়। এতিয়া এইফালে যোৱা মানুহে এবাৰ নোচোৱাকৈ যাব নোৱাৰে, তেওঁলোকক ভাবিছোঁ আমাকে দেখি চাগে ওচৰৰ পাজৰৰ মহিলাসকলে উৎসাহিত হওক, সেই বুলি ভাবিয়ে মই প্ৰথম ৰুমিবাৰীৰ লগত কণ্টেক্ট কৰি এই কামটো আৰম্ভ কৰিছিলোঁ, যাতে আমাৰ মহিলাখিনিও আগবাঢ়ক, লগতে আমাক দেখি আমাৰ ওচৰৰ পাজৰৰ সেইটো বাইদেউৰ লগত যোগাযোগ কৰা হৈছে চৰকাৰৰ সাহায্যৰ কাৰণে। আমাৰ গোটটো 2025 চনৰ ফেব্ৰুৱাৰী মাহত আমি গোটটো প্ৰথম গঠন কৰিছিলোঁ। 20জনীয়া এটা গোট গঠন কৰিছিলোঁ। তাত আমাৰ ৰুমি বাইদেউ এগ্ৰিকালচাৰ ৰুমি বাইদেউ আহিছিলে আৰু তেওঁৰ আণ্ডাৰতে আমি আজি সূৰুযমুখী গোটটো আমি গঠন কৰিছিলোঁ। কি ধৰণে আপোনালোকে এই নাৰ্জী খেতিৰ প্ৰতি কেনেধৰণে আপোনালোকে আগবাঢ়িলে, কি চিন্তা কৰি আগবাঢ়িলে? আচলতে কি আমাৰ মহিলাসকল ভিতৰতে আবদ্ধ হৈ আছিলে আৰু এই মহিলাসকলক একত্ৰিত কৰি অৰ্থনৈতিক দিশত স্বাৱলম্বী হৈ নিজে যাতে স্বাৱলম্বী হ'ব পাৰে, ঘৰৰ মানুহৰ ওপৰত আচলতে নিৰ্ভৰ নকৰি বা হাজবেণ্ডৰ ওপৰত নিৰ্ভৰ নকৰি নিজে কেনেকৈ আগবাঢ়ি যাব পাৰে নিজৰ অৰ্থনৈতিক দিশত, সেইটো চিন্তা চৰ্চা কৰিয়ে আমি গোটটো গঠন কৰিছিলোঁ আৰু আমি ফুলৰ খেতি কৰি আছোঁ। এতিয়া আপোনালোকে কেতিয়া ৰুলে, গছ কেতিয়া ৰুইছিলে? এতিয়া এইখিনি আমি ফেব্ৰুৱাৰী মাহত ন, এতিয়া আমি এপ্ৰিলত ৰুইছিলোঁ আৰু আমি যেতিয়া পুলিখিনি ৰোৱা হৈছিলে তেতিয়া খুব খৰাং আছিলে। আমি যেতিয়া পুলিখিনি ৰুইছিলোঁ তেতিয়া আমি খুব কষ্ট হৈছিলে, আচলতে বৰষুণ নাছিলে যে, আমি পানী দি পুলিখিনি খুব যত্নৰে ৰুইছিলোঁ আৰু তাৰ পাছতে বৰষুণ হ'ল। বৰষুণ পোৱাৰ ফলত আজি ফুলখিনি ধুনীয়া হ'ল, ফুলিছে, আমাৰো মনটো ভাল লাগিছে। আমাৰ আচলতে ফুলবিলাক আমি নাজিৰা অগ্নিনাভ মন্দিৰ আছে, তালৈও আমাৰ ফুলখিনি যায়, আৰু আমাৰ শিৱসাগৰৰ টাউনৰ পুষ্প ভাণ্ডাৰলৈ আমাৰ ফুলখিনি যায়, শিৱদৌললৈও ফুলখিনি আমাৰ দিয়া হয়। এই সূৰুযমুখী গোট মহিলা গোট 20জনীয়া এটা গ্ৰুপ, তেওঁলোকক জিলা কৃষি বিভাগৰ পৰা ফুলৰ খেতি কৰিবৰ কাৰণে আমাৰ যিটো হাজো লোকেল বুলি নাৰ্জী ফুলৰ মানে পুলি তেওঁলোকক দিয়া হৈছিলে, আৰু তেওঁলোকে এইখিনি কৰি যথেষ্ট মানে ভালদৰে কৰিছে আৰু আমিও বহুত নথৈ আনন্দিত হৈছোঁ। তাৰোপৰি তেওঁলোকক এতিয়া এইখিনি কৰিবৰ কাৰণে এই মালচিং আপোনালোকে দেখিছে চাগে, মালচিং পেপাৰ পাৰি পিনে তেওঁলোকে কৰিছে, আৰু মালচিঙত মানে পাৰিলে কি হয় বনবাত বা আমাৰ মইচাৰটো অলপ মানে মেইনটেইন হৈ থাকে, গতিকে সেনেকৈ অলপ উন্নত ধৰণে কৰি তেওঁলোকে যথেষ্ট ধুনীয়াকৈ কৰিছে আৰু তাৰ কাৰণে আমিও যথেষ্ট সুখী হৈছোঁ। আৰু এইখিনি তেওঁলোকে মানে বজাৰৰ ব্যৱস্থাটো তেওঁলোকৰ লগত কৰা হৈছে, গতিকে তেওঁলোকে ধুনীয়াকৈ মাৰ্কেটিঙৰ চেনেলটো পাইছে আৰু তেওঁলোকে ধুনীয়াকৈ ব্যৱসায়িক ভিত্তিত এইখিনি কাম কৰি আছে।